শীতৰ পাচলিৰে ৰন্ধন কৰা জ্বলা মিঠা টেঙা সোৱাদৰ চিৰাৰ পোলাও ৰেচিপিটোলৈ সকলোকে স্বাগতম জনালোঁ। তাৰ বাবে বিটৰুট, গাজৰ, মটৰ আৰু বন্ধাকবি কাটি ল'লোঁ। এখন পেনত তেল গৰম কৰি 2 চামুচ তাতে জিৰা আৰু সৰিয়হ ফুটালোঁ, এটা জলকীয়া দি দিলোঁ, নৰসিংহ পাতো কেইটামান দি দিলোঁ, অলপ লৰাই ল'লোঁ। কাটি থোৱা পাচলিখিনিও দি সকলোখিনি মিহলাই পেলালোঁ। জোখ অনুসৰি নিমখ, এচিকুট হালধি দিলোঁ। আকৌ এবাৰ গোটেইখিনি হেতাৰ সহায়ত মিহলাই ল'লোঁ। ঢাকোন মাৰি সিজিবলৈ দিলোঁ পাচলিখিনি। এইফালে 2 কাপ চিৰা ভালদৰে ধুই পৰিষ্কাৰ কৰি ল'লোঁ আৰু 1 মিনিট সময় অলপ পানীত তিয়াই থৈ দিলোঁ। এইফালে ভাজিখনো লৰাই থাকিলোঁ মাজে মাজে, আকৌ ঢাকি থলোঁ। চব পোহাখিনি কোমলি গ'ল। এখন চেকনিৰ সহায়ত পানীখিনি নিগৰাই ল'লোঁ। পাচলিখিনি প্ৰায় সিজি গৈছে। এতিয়া তাতে তিয়াই থোৱা পোহাখিনি দি দিলোঁ। জিৰা, ধনিয়া, জলকীয়া গুড়ি আৰু চাট মছলা এচামুচ দি দিলোঁ। এচামুচ চেনি আৰু জোখ অনুসৰি নিমখ দি সকলোখিনি আকৌ এবাৰ ভালদৰে লৰাই ল'লোঁ। অলপ পানী ছটিয়াই দিলোঁ। ঢাকোন মাৰি সিজিবলৈ দিলোঁ। এইফালে এখন তৰকা পেন গৰম কৰি তাতে এচামুচ তেল গৰম কৰি 2-3 মুঠি বাদাম মচমচীয়া হোৱালৈকে ভাজি ল'লোঁ। ঢাকোন উঠাই চিৰাৰ পোলাওখিনিও আকৌ এবাৰ লৰাই দিলোঁ। এচামুচ জালুক গুড়ি দি দিলোঁ। প্ৰায় হৈ গৈছে। তাতে এতিয়া মচমচীয়াকৈ ভাজি থোৱা বাদামখিনি দি দিলোঁ। সকলোখিনি আকৌ এবাৰ মিহলাই দিলোঁ। শেষত অলপ নেমু ৰস দি গেছ বন্ধ কৰিলোঁ। চিৰাৰ পোলাওখিনি গৰমে গৰমে ভুজিয়া আৰু মুখৰোচক চাটনিৰ লগত পৰিৱেশন কৰিলোঁ। টেঙা মিঠা জ্বলা সোৱাদৰ খুবেই টেষ্টি চিৰাৰ পোলাও। আজিলৈ আহিলোঁ। সকলোকে ধন্যবাদ।